ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে মই তোমালোকক প্ৰগতিৰ সোণালী পাঠ আৰু বস্তু বিজ্ঞান অধ্যয়ন এই পাঠ দুটা পঢ়াই সম্পূৰ্ণ কৰিছোঁ আৰু আজি তোমালোকৰ মাজলৈ এটি নতুন পাঠ মই লৈ আহিছোঁ। এটি কবিতা যতীন্দ্ৰনাথ দুৱৰাই লিখা তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটি। এতিয়া কবিতাটিৰ মাজলৈ যোৱাৰ আগতে আমি কবিগৰাকীৰ পৰিচয় অকণমান জানি ল'ব লাগিব। এতিয়া চোৱা, যতীন্দ্ৰনাথ দুৱৰাই অসমীয়া সাহিত্যত বিভিন্ন ধৰণৰ কবিতা লিখিছে। তাৰে ভিতৰত বাঁহী আলোচনী পাতত তেওঁ লিখা শংকৰদেৱক লৈ যিটো কবিতা, সেই কবিতাটো শ্ৰেষ্ঠ এটি কবিতাসমূহৰ অন্যতম বুলি ধৰা হয়। যতীন্দ্ৰনাথ দুৱৰাদেৱৰ 1892 চনৰ 4 মাৰ্চ তাৰিখে শিৱসাগৰৰ দিখৌ নৈৰ পাৰত জন্ম হৈছিল। তেখেতৰ পিতৃ শ্যামসুন্দৰ দুৱৰা আৰু মাতৃ পুণ্যদা দুৱৰা। বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গীতিকবি হিচাপে যতীন্দ্ৰনাথ দুৱৰাদেৱ আমাৰ অসমীয়া সাহিত্যৰ এজন চিৰবন্দিত ব্যক্তি। ৰোমান্টিক ভাৱাদৰ্শৰ গীতিকবিতাই পূৰ্ণ বিকাশ লাভ কৰে যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনাত। ৰোমান্টিক যিসকল কবি আছে, যি সাহিত্যিক আছে, তেওঁলোকৰ যি আদৰ্শ ৰোমান্টিক সাহিত্য ৰচনাৰ, সেই সাহিত্য ৰচনাৰ আদৰ্শৰ সম্পূৰ্ণ বিকাশ যতীন্দ্ৰনাথ দুৱৰাৰ ৰচনাসমূহৰ মাজত আমি দেখিবলৈ পাওঁ। এতিয়া আহিল তেখেতৰ শিক্ষাগত জীৱনৰ বিষয়ে। যতীন্দ্ৰনাথ দুৱৰাদেৱে 1909 চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। প্ৰৱেশিকা পৰীক্ষা মানে আমাৰ যিটো মেট্ৰিক পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা, তেওঁ 1909 চনত শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হয়। তাৰ পিছত 1913 চনত স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু 1913 চনত তেওঁ স্কটিছ চাৰ্চ কলেজৰ পৰা BA ডিগ্ৰী, বেচেলৰ অফ ডিগ্ৰী তেওঁ লাভ কৰে আৰু তাৰ পাছত তেখেতে MA আৰু আইন শ্ৰেণীত নামভৰ্তি কৰিছিল যদিও সম্পূৰ্ণ ডিগ্ৰী নোলোৱাকৈ তেওঁ পঢ়া শেষ কৰিব লগা হৈছিল। এয়াই হৈছে তেখেতৰ শিক্ষাগত জীৱন। আৰু তেওঁৰ বৃত্তিগত জীৱনৰ বিষয়ে ক'বলৈ গ'লে, তেওঁৰ ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউচনত শিক্ষকতাৰ চাকৰি কৰি তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজত অধ্যাপনা কৰি তেখেতে চাকৰি জীৱনৰ সামৰণি মাৰিছিল। এইখিনি কথা তোমালোকে কিতাপৰ মাজতো পাবা, মনত ৰাখিবা। এতিয়া আহোঁ আমি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যৰাজিৰ মাজলৈ। যতীন্দ্ৰনাথ দুৱৰাই বাঁহী আলোচনীৰ মাধ্যমেৰে অসমীয়া সাহিত্য জগতত আত্মপ্ৰকাশ কৰে। লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা 1909 চনত প্ৰকাশিত বাঁহী আলোচনীখনত লিখা আৰম্ভ কৰিয়েই যতীন্দ্ৰনাথ দুৱৰাদেৱে তেওঁৰ সাহিত্য জীৱনৰ আৰম্ভণি কৰে। উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ আদি তেখেতে ৰচনা কৰা পুথি। যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা তেওঁৰ কবিতাৰ পুথিকেইখন হৈছে উমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। আৰু তেখেতৰ একমাত্ৰ কথাত লিখা পুথি, গদ্য পুথিখনৰ নাম হৈছে কথা কবিতা। এতিয়া উমৰ তীৰ্থ যিখন গ্ৰন্থৰ আমি নাম ইয়াত পালোঁ, সেইখন হৈছে পাৰস্য কবি উমৰ খায়ামৰ ৰুবায়ত নামৰ গ্ৰন্থখনৰ যতীন্দ্ৰনাথ দুৱৰাদেৱে সুন্দৰ ভাঙনি কৰি উমৰ তীৰ্থ নাম দি অসমীয়ালৈ অনুবাদ কৰিছে। আমি মনত ৰাখিবলগীয়া কথাটো হ'ল, যতীন্দ্ৰনাথ দুৱৰাদেৱে অনুবাদ কৰা গ্ৰন্থখনৰ নাম হৈছে উমৰ তীৰ্থ আৰু সেইখনৰ মূল হৈছে পাৰস্য কবি উমৰ খায়ামৰ ৰুবায়ত নামৰ কাব্যপুথিখন। বনফুল কবিতা পুথিৰ বাবে তেখেতে
1955 চনত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে আৰু বনফুল কবিতা পুথিখন ৰচনা কৰা হৈছিল 1952 চনত আৰু সাহিত্য অকাডেমি বঁটা লাভ কৰা হৈছিল কিন্তু 1955 চনত। এইটো তোমালোকৰ কিতাপসমূহত সাহিত্য অকাডেমি চনটো 52 চন বুলি আছে, কিন্তু 1955 চনটোহে শুদ্ধ, কাৰণ প্ৰথমজন অসমীয়া সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত ব্যক্তিয়ে হৈছে যতীন্দ্ৰনাথ দুৱৰা আৰু তেওঁ বনফুল কবিতা পুথিখনৰ কাৰণে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু সেই নামেৰেই তেখেতক অসমীয়া সাহিত্যত বনফুলৰ কবি হিচাপে আমি জানো। তেখেতে এক সহজ সৰল জীৱন যাপন কৰিছিল আৰু খুব এজন সহজ সৰল ব্যক্তি। তেওঁ সহজ সৰলভাৱে নিজৰ জীৱনটো যাপন কৰিছিল আৰু তেওঁৰ কবিতাসমূহৰ মাজত আমি চিৰন্তন দুখবোধ এটা দেখা পাওঁ। বেদনাৰ মাজেৰে দুখৰ মাজেৰে তেওঁ কবিতাসমূহ তেওঁ আগবঢ়াই লৈ যায় আৰু শংকৰদেৱক লৈ লিখা এই কবিতাটো অকণমান তেওঁৰ ৰোমান্টিক কবিতাসমূহৰ পৰা পৃথক যদিও তেওঁ বাঁহী আলোচনীত প্ৰকাশিত এই কবিতাটো কিন্তু আমি এটি শ্ৰেষ্ঠ কবিতা বুলি ক'ব পাৰোঁ। আৰু তেখেতৰ 1964 চনত যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু হয়। ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আৰু এটি কথা উল্লেখ কৰিবলগীয়া যে 1955 চনত অসম সাহিত্য সভাৰ সভাপতি যিখন আসন, সেই আসনখন যতীন্দ্ৰনাথ দুৱৰাদেৱে অলংকৃত কৰিছিল। তেওঁ সাহিত্য ৰাজি বিষয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা তেওঁ অৱদানৰ বিষয়ে তেখেতক সন্মান যাচিবৰ কাৰণে 1955 চনত অসম সাহিত্য সভাই তেওঁক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে নিৰ্বাচন কৰিছিল, সেইটো মনত ৰাখিবা। আৰু 1955 চনৰ এই সাহিত্য সভাৰ অধিৱেশনখন অনুষ্ঠিত হৈছিল গুৱাহাটীত। এইখিনিতে মই তোমালোকক যতীন্দ্ৰনাথ দুৱৰাৰ যিকেইখন কাব্যপুথি আছে সেইকেইখনৰ চনকেইটা কৈ দিওঁ, তোমালোকে মনত ৰাখিবা। উমৰ তীৰ্থ, যিখন ৰুবায়তৰ ভাঙনি কৰা কাব্যপুথি, উমৰ তীৰ্থ প্ৰকাশ হৈছিল 1926 চনত। যতীন্দ্ৰনাথ দুৱৰাৰ মৌলিক প্ৰথমখন কবিতা পুথি আপোন সুৰ প্ৰকাশ হৈছিল 1938 চনত। বনফুল প্ৰকাশ হৈছিল 1952 চনত আৰু বনফুলৰ কাৰণে সাহিত্য অকাডেমি বঁটা পাইছিল 1955 চনত। কথা কবিতা তেওঁ আইভান তুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জৰ অনুবাদ, সেই কথা কবিতাখন প্ৰকাশ হৈছিল 1933 চনত আৰু এইখনেই হৈছে অসমীয়া সাহিত্যৰ প্ৰথমখন কথা কবিতাৰ পুথি। তাৰপিছত মিলনৰ সুৰ 1956 চনত প্ৰকাশ পাইছিল আৰু আন এখন মৰমৰ সুৰ তেখেতৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যপুথি, সেইখন প্ৰকাশ হৈছিল 1976 চনত। গতিকে তোমালোকে এই চনকেইটা মনত ৰাখিবা। এতিয়া আমি আহোঁ আমাৰ যিটো পঢ়িবলগীয়া শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটি। এই কবিতাটি প্ৰকাশ হৈছিল বাঁহী আলোচনীৰ পাতত। যতীন্দ্ৰনাথ দুৱৰাই লিখা কবিতাসমূহৰ ভিতৰত শংকৰদেৱক লৈ লিখা যিসমূহ কবিতা আছে, অতি শ্ৰেষ্ঠ কবিতা বুলি কবিতাটিক নিৰ্বাচন কৰা হয়। আৰু এই কবিতাটোৰ মাজত কবিয়ে সমগ্ৰ অসমলৈ শংকৰদেৱৰ যি অৱদান আছে, শংকৰদেৱে যি অৱদান আগবঢ়াই থৈ গৈছে, সেই অৱদানসমূহৰ প্ৰাসংগিকতা প্ৰতিপন্ন কৰি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক যতীন্দ্ৰনাথ দুৱৰাদেৱে কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছে। আৰু কবিতাটিৰ শেষ ভাগলৈ তেওঁ কাব্যিক প্ৰতিভাৰ অসমৰ্থতা দেখুৱাই শংকৰদেৱৰ জীৱনী আমি যিমানেই নিলিখোঁ কিয় তেখেতৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ, এই কথাটো তেওঁ উল্লেখ কৰিছে। যি কি নহওক, এতিয়া তোমালোকৰ যিটো পাঠ্যপুথিত কবিতা আছে, সেই কবিতাটি লক্ষ্মীনাথ তামুলী দেৱে সম্পাদনা কৰা যতীন্দ্ৰনাথ দুৱৰা ৰচনাৱলীৰ পৰা তুলি দিয়া হৈছে। এতিয়া কবিতাটোত প্ৰথমতে কিছুমান কথা উল্লেখ কৰিছে। কবিতাটোৰ মাজলৈ যোৱাৰ আগতে সেই কথাখিনি মই তোমালোকৰ লগত অকণমান আলোচনা কৰি লওঁ।
অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰোৱা শ্ৰী শ্ৰী শংকৰদেৱৰ অৱদান অতুলনীয় আৰু অপৰিমেয় বুলি আমি সকলোৱে জানো। কাৰণ আমাৰ বিশৃংখল হৈ থকা অসমীয়া সমাজখনক এটা শৃংখলিত ৰূপত আনি থান থিত লগাই অসমৰ জাতিটোক নতুনকৈ প্ৰতিষ্ঠা কৰাত শংকৰদেৱৰ অৱদানৰ কথা আমি সকলোৱে জানো আৰু তেওঁৰ সেই অৱদান অতুলনীয় আৰু অপৰিমেয়। অসমৰ বিভ্ৰান্ত তথা বিশৃংখল সমাজ জীৱনক সনাতন ধৰ্মমতেৰে মহাপুৰুষজনাই উদ্ভাসিত কৰি তুলিছিল। তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জৰিয়তে আমাৰ চাৰিওফালে দিক বিদিক হেৰুৱাই থকা অসমখন অন্ধবিশ্বাস কুসংস্কাৰেৰে ভৰি থকা বিশৃংখল সমাজখনক তেওঁ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি উদ্ভাসিত কৰি তুলিছিল। তেখেতে জাতীয় জীৱনৰ সকলো দিশতে সংস্কাৰমূলক দৃষ্টিভংগীৰে এক পৰিশীলিত জীৱনবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰিছিল। আমি যেতিয়া শংকৰদেৱৰ জীৱনী পঢ়োঁ বা শংকৰদেৱৰ জীৱনীৰ বিষয়ে আমি লিখোঁ, তেতিয়াহ'লে শংকৰদেৱৰ কথা আমি সকলোৱে অলপ নহয় অলপ জানো, তোমালোকেও জানা। গতিকে এই কবিতাটোৰ মাজত শংকৰদেৱে অসমলৈ কিখিনি অৱদান আগবঢ়াইছিল সেই কথাখিনিহে উল্লেখ কৰা হৈছে। গতিকে ইয়াত এটা কথা কৈছে যে অসমৰ জাতীয় জীৱনৰ সকলো দিশতে তেওঁ সংস্কাৰ সাধন কৰিছিল আৰু অসমৰ জনসাধাৰণক কেনেকুৱা ধৰণেৰে এটা জীৱন যাপন কৰিব পাৰি, পৰিশীলিতভাৱে সাধাৰণভাৱে সুখৰ এটা জীৱন যাপন কৰিব পাৰি বা জীৱন সম্পৰ্কে যিটো মানুহৰ ধাৰণা, সেই ধাৰণাটো গঢ় দিবলৈ তেওঁ অহৰহ প্ৰয়াস কৰিছিল। যাৰ ফলস্বৰূপে আমি ভাৰতীয় জীৱনশৈলীত সসন্মানে নিজৰ স্থিতিক লৈ গৌৰৱ কৰিব পাৰিছোঁ হওক। কাৰণ শংকৰদেৱে যদি আমাৰ বিভ্ৰান্ত আৰু বিশৃংখল সমাজখনৰ গুৰি নধৰিলেহেঁতেন, তেতিয়াহ'লে আমি নিজকে অসমীয়া জাতি হিচাপে আজি পৰিচয় দিব নোৱাৰিলোহেঁতেন, পৰিচয় দিবলৈ আমি অক্ষম হ'লোহেঁতেন। গতিকে সেইকাৰণে শংকৰদেৱৰ প্ৰয়াসৰ ফলস্বৰূপে ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ জীৱনশৈলীত, ভাৰতীয় জীৱনশৈলীত আমি নিজে অসমীয়া জাতি হিচাপে নিজৰ স্থিতিক লৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু অসমীয়া জাতি হিচাপে আমি আজি সসন্মানে জীয়াই থাকিব পাৰিছোঁ একমাত্ৰ মহাপুৰুষ শংকৰদেৱে সেই তেতিয়াৰ দিনতে কৰা তেওঁৰ নিৰন্তৰ প্ৰয়াসৰ কাৰণে। আমাৰ জাতীয় সংস্কৃতিৰ ৰীতি নীতি, চিন্তা ভাৱনা, সৃজন মনন এই সকলোতে শ্ৰী শ্ৰী শংকৰদেৱৰ পৰশ অনস্বীকাৰ্য। এইটো আমি সকলোৱে জানো যে আমাৰ অসমীয়া জাতীয় সংস্কৃতিৰ পথাৰখনত ৰীতি নীতিৰ ফালৰ পৰা হওক, আমাৰ চিন্তা ভাৱনাৰ ফালৰ পৰা হওক, আমাৰ মানসিকতাৰ ফালৰ পৰা হওক, আমাৰ সৃজনীশীলতাৰ ফালৰ পৰা হওক, এই সকলোবিলাকতে মহাপুৰুষ শংকৰদেৱৰ পৰশ আমি সকলোৱে স্বীকাৰ কৰিব পাৰোঁ। কাৰণ গুৰুজনাই আমাৰ অসমীয়া সমাজখনক, অসমীয়া জাতিটোক তেওঁৰ প্ৰতিটো সৃষ্টিকৰ্মৰ জৰিয়তে সমৃদ্ধিশালী কৰি তুলিছে। কাৰণ মহাপুৰুষ শংকৰদেৱৰ যিসমূহ অৱদান, সেই অৱদানসমূহৰ কথা আমি সকলোৱে জানো। তাৰ ভিতৰত শক্তিশালী মাধ্যম হৈছে মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিৰ কাৰণে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া জাতিটোক এটা পৰিশীলিত জাতি হিচাপে, এটা সসন্মানে জীয়াই থাকিব পৰা জাতি হিচাপে তেওঁ সৃষ্টি কৰি থৈ যোৱা তেওঁৰ যিখিনি অৱদান আছে, সেই অৱদানখিনিক লৈ আমি নিজকে আজি গৌৰৱবোধ কৰিব পাৰিছোঁ। গতিকে মহাপুৰুষ শংকৰদেৱৰ যিখিনি অৱদান, সেইখিনি বিষয়ে তোমালোকে জানা। কাৰণ তেওঁ একেধাৰে অসমীয়া জীৱনলৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উপৰিও অংকীয়া নাট আগবঢ়াইছে, বৰগীতসমূহ আগবঢ়াইছে, ভাওনা আগবঢ়াই থৈ গৈছে আৰু এজন তেওঁ একেধাৰে নাট্যকাৰ হিচাপে, কবি হিচাপে, অভিনেতা হিচাপে, সংগীতজ্ঞ হিচাপে, চিত্ৰকৰ হিচাপে, লগতে অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ গুৰি ধৰোঁতা হিচাপেও তেওঁ আমাৰ মাজত প্ৰবাদ পুৰুষ হিচাপে আমি তেখেতক জানো। আৰু তেওঁৰ যিসমূহ
কীৰ্তন তেওঁ কাব্য প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শনৰ কথা আমি জানো, যিখন অসমীয়া সাহিত্যৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ বুলি ক'ব লাগিব। কীৰ্তনৰ তেখেত কীৰ্তনখনৰ ৰচয়িতা। তাৰপিছত গুণমালা তেখেতৰ কুসুমমালা ছন্দত ৰচিত আন এখন তত্ত্বগধুৰ গ্ৰন্থ। ঠিক তেনেকুৱা ধৰণেৰে তেওঁ অন্যতম অৱদান হৈছে আমাৰ অসমীয়া জাতিটোৰ কাৰণে বৰগীতসমূহ, যিসমূহ গীত বৈষ্ণৱ ভক্তই পৰৱৰ্তী পৰ্যায়ত বৰগীত আখ্যা দিছে, বৈষ্ণৱ ধৰ্মৰ কিছুমান গীত তেওঁ ৰচনা কৰিছিল। গতিকে যিসমূহৰ ভাষা ব্ৰজাৱলী, আৰু সেই ভাষাটো এটা কৃত্ৰিম উপভাষা হিচাপে সৃষ্টি কৰি পেলাই তেওঁ লিখিছে। গতিকে ইমানখিনি অৱদান শংকৰদেৱৰ আছে, তোমালোকে নিশ্চয় জানা, ময়ো কৈছোঁ দুই এটা। গতিকে সেই অৱদানসমূহক লৈ যতীন্দ্ৰনাথ দুৱৰাদেৱে শংকৰদেৱে অসমীয়া জাতিটোলৈ আগবঢ়োৱা যিখিনি অৱদান আছে সেইসমূহৰ বিষয়ে কবিতাটোৰ মাজত কোৱা হৈছে। এতিয়া আমি কবিতাটোৰ মাজলৈ যাম। এটা কথা আমি সকলোৱে জানো যে নৱবৈষ্ণৱ আন্দোলনৰ জৰিয়তে অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰোঁতা হিচাপে আৰু অসমৰ জাতীয় জীৱনৰ লগত তেওঁৰ সমগ্ৰ সত্তা সম্পৃক্ত হৈ আছে। এফালে তেওঁ এজন ধৰ্মগুৰু আৰু আনফালে তেওঁ আমাৰ অসমীয়া জাতিটোৰ এজন প্ৰবাদ পুৰুষ হিচাপে তেখেতক আমি জানো। গতিকে এই কবিতাটোৰ মাজত যতীন্দ্ৰনাথ দুৱৰাদেৱে তেখেতক অসমখন বিশৃংখল, বিভ্ৰান্ত, অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা আবৃত হৈ থকাৰ পৰা আমাৰ সমাজ জীৱনক সনাতন ধৰ্মমতেৰে কেনেকৈ উদ্ভাসিত কৰিছিল, কেনেকৈ তেওঁ জাতীয় জীৱনৰ সকলো দিশতে সংস্কাৰমূলক দৃষ্টিভংগী গ্ৰহণ কৰি অসমীয়া মানুহক পৰিশীলিত এটা জীৱনবোধ জগাই তুলিবলৈ নিৰন্তৰ অহৰহ প্ৰচেষ্টা কৰিছিল, সেই কথাখিনিকে ইয়াৰ মাজত কোৱা হৈছে। এতিয়া চোৱা কবিতাটোৰ মাজত মই এবাৰ কবিতাটো পঢ়ি দিম তোমালোকক। কোনদূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি, তব পুণ্য কিৰণেৰে কৰিলা পবিত্ৰ ভূমি। নিৰলে বজাই বিনা কোন কবি কাননত, স্বৰ্গৰ বাতৰি আনি দিলা দেৱমৰতত। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে, আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা, অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। বোৱালা ভক্তিৰ সোঁত, দিলা ধৰ্মজ্ঞান, দিলা ভাষা অসমক কৰিলা জীৱন দান। তোমাৰ জীৱনীদেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। অসমৰ ৰীতি নীতি, অসমৰ সদাচাৰ, অসমৰ ধৰ্মভাৱ, অসমৰ ব্যৱহাৰ, সকলোকে তুমি দেৱ সজালা নতুন সাজে। তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। বেদ উপনিষদৰ বাছি বাছি ফুল তুলি, কত যতনেৰে দেৱ গাঁঠিলাই মালাধাৰী। ক্ষুদ্ৰ স্বাৰ্থ ভিনভাৱ আঁতৰাই সৰুবৰ, পিন্ধালা ধৰ্মৰ মালা সকলোকে আদৰৰ। জ্ঞানী ভক্ত কৰ্মবীৰ, অসমৰ ৰত্ন তুমি, অশেষ যতনে দেৱ সজালা জনমভূমি। তোমাৰ সাজকে পিন্ধি জননীয়ে উলাহত, নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত। কবি যতীন্দ্ৰনাথ দুৱৰা। এইখিনিয়ে হৈছে যতীন্দ্ৰনাথ দুৱৰাই লিখা শংকৰদেৱক লৈ কবিতাটো। আজি এই ক্লাছটোত আমি ইমানলৈকে পঢ়িলোঁ। পৰৱৰ্তী ক্লাছত মই তোমালোকক কবিতাটোৰ মূল ভাৱ বুজাবলৈ যত্ন কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।